Hey guys, welcome to a new video. আৰু হয় এটা ভিডিও কোনো ব্লগ নহয় আজি ভিডিওটো অলপমান চেনচিটিভ টপিকৰ ওপৰত আমি আলোচনা কৰিবলৈ ট্ৰাই কৰিম তো আপোনালোকৰ বহুতে হয়তো যোৱাকালি নিজত দেখিছে যে নলবাৰীৰ বানে কৈছে এহাল যুৱক যুৱতীয়ে মানে আত্মহত্যাৰ ঘটনাটো সমগ্ৰ ৰাজ্যখনতে বহুত দুখৰ বতৰা বিয়পাই দিছে তো আপোনালোকে নিজতো দেখিছিলে কি হৈছিল কি হোৱা না তাৰে বিষয়ে ইমান বিতংক ক'বলৈ নাযাওঁ কিন্তু কিছুমান প্ৰশ্ন কিছুমান উত্তৰ কিছুমান আলোচনা আপোনালোকৰ আৰু মোৰ লগত আছে তো মই আগতেও কৈছিলো আৰু আজিও ওৱান সেকেন্ড আপোনালোকক কৈ দিছো যে মই কোনো ধৰণৰ নিউজ নবনাও মই কিছুমান ধৰণৰ ঘটনা যি মানে সকলোৱে আলোচনা কৰিবলৈ টান পায় নহয় ইমান ঘটনাৰ মই ফেক্টছ কিছুমান আনি কেনে আপোনালোকৰ মাজত দাঙি ধৰো যাতে হেনেকুৱা ধৰণৰ ঘটনাবোৰ আকৌ এবাৰ আমাৰ অসমত সংঘটিত নহওক কিছুমান পৰিমাণ হলেও কমি যাওক এতিয়া যোৱাকালি মৃত্যু হোৱা সেই ল'ৰাজন আৰু ছোৱালীজনৰ মৃত্যুত দায়ী কোন আচলতে বৰ্তমান আমাৰ অসমত এনেকুৱা ধৰণৰ ঘটনাবোৰ ইমান বেছি বাঢ়ি কিয় আছে আপোনালোকে চাব আমাৰ অসমত মানে মেক্সিমাম আত্মহত্যাৰ কেছবোৰ আমাৰ অসমত 20ৰ পৰা 18 বছৰৰ মাজত থকা ল'ৰা ছোৱালীখিনিৰ বেছি সংখ্যাটো আৰু যদি চাবলৈ যায় আমি ভালকৈ বিতং কৰি তেতিয়াহ'লে গম পাব যে প্ৰায়বোৰ ঘটনা এই প্ৰেমৰ কাৰণে সংঘটিত হৈ আছে নলবাৰী ঘটনাটো বাৰু বেলেগ কথা আমি সকলোবোৰ ঘটনা একেলগে সাঙুৰি কেনে আজি আমি আলোচনা কৰিম এইটো ভিডিঅ'ত আজিকালি আমাৰ এই নতুনকৈ উঠি অহা যুৱচামৰ মাজত হৈছে কি আত্মহত্যা জানো সলিউশন হয় সকলোখিনি বস্তু বৰ্তমান সময়ত ইমান সহজ নেকি নিজকে মানে শেষ কৰি দিয়াটো মানুহে আত্মহত্যাৰ দৰে ভাববোৰ মাথালৈ অহাৰ আগতে এবাৰ গৈ কেনে চাব লাগে হস্পিটেলত সেইবোৰ মানুহে কেনেকৈ নিজৰ জীৱনটো এদিন বচাবলৈকে কেনেকৈ যুঁজি আছে ৰোগৰ লগত নিজৰ আৰু চাবচোন বৰ্তমান মানে আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনি ইমান অবুজন কিয় হৈছে মানে বুজা শক্তি কমি গৈছে সিহঁতৰ আত্মহত্যাটো শেষ উপায় নহয় সিহঁত দুজনে আৰু অলপমান চেষ্টা কৰিলে শেষত সিহঁতৰ এখন চাগে মেবি সুখৰ সংসাৰ গঢ়িব পাৰিলে মই সঁচাকে কৈছো মই নিজে নাজানো প্ৰেমৰ পৰিভাষা কি প্ৰেমৰ বিষয়ে কি বোলে বহুখিনি মোৰে বাকী থাকে সিহঁতে ভালহে পাইছিল কিন্তু ঘৰৰ মানুহে সিহঁতক মৃত্যুৰ মুখলৈকে ঠেলিবকৈ বিচৰা নাছিল যদি বয়স কম বুজি লোৱাটো বহুখিনি উচিত আছিল আজিকালি ল'ৰা ছোৱালীখিনি কি হৈছে নাজানো প্ৰেমৰ আচলতে মৃত্যুৰ কোনো অপচন নাই যদি সঁচাকে ভাল পায় তেনেহ'লে সেই ভাল পোৱাটো জীয়াই ৰখাটোহে আচল প্ৰেম মানে এই আত্মহত্যাৰ দৰে ঘটনাবোৰৰ ফালে নিজকে আগবাঢ়ি লৈ যায় সেইসকলৰ প্ৰেমক প্ৰেম বুলি ক'ব নোৱাৰি ঘৰৰ মানুহখিনি ছাপোৰ্ট নকৰিলে বুলি এই মৃত্যুৰ মুখত আগবাঢ়ি যোৱাটোক মোৰ বোধেৰে গ্ৰহণযোগ্য নহয় মই মোৰ ফালৰ পৰা সকলোকে অনুৰোধ জনাও নিজৰ জীৱনৰ বাবে নিজৰ ঘৰৰ মানুহখিনিক মাৰি থৈ কেনে নাযাব পাৰিলে প্ৰেমক সন্মান কৰক আৰু জীয়াই ৰাখিবলৈ চেষ্টা কৰক সঁচা কথা ক'বলৈ গ'লে দুখ মোৰ সেই মৰা দুজনলৈকে লগা নাই দুখ মোৰ লাগিছে যিয়ে 9 মাহ নিজৰ গৰ্ভত ৰাখি কষ্ট কৰি জন্ম দি নিজৰ বুকুৰ মাজত লৈ কেনে ডাঙৰ দীঘল কৰাৰ পিছত হাকো দুখৰ মাজত এৰি থৈ গ'ল সেই দুৰ্ভগীয়া মাতৃকেইজনীৰ বুকুকেইখন সেই মাতৃকেইজনীৰহে মোৰ মনটো বেছিকৈ বেয়া লাগিছে মই আকৌ এবাৰ কৈছো ভাল পোৱাক সন্মান দিয়ক আৰু ভাল পোৱাক পাৰিলে জীয়াই ৰাখিবলৈ চেষ্টা কৰক সেইটোৱে হ'ব আচলতে সঁচা ভাল পোৱা সঁচা সৌন্দৰ্য আৰু নৱপ্ৰজন্মলৈ বুলি মোৰ কিছুমান বাৰ্তা জীৱনত প্ৰথমতে শিক্ষা তাৰ পিছত কৰ্ম আৰু ইয়াৰ লগতে ধৰ্ম এই তিনিটা বস্তু সদায় মনত ৰাখিবা আৰু ইয়াৰ লগতে প্ৰেম ভাল পোৱাবোৰক সমানে ৰাখিবা কিন্তু এই বুলি প্ৰেম ভাল পোৱাৰ নামত নিজৰ জীৱনটো ধ্বংস নকৰিবা সদায় নিজে এজন ভাল মানুহ হ'বলৈ চেষ্টা কৰিবা আৰু সমাজৰ কিছুমান কামতো নিজৰ হাত আগবঢ়াবা তেতিয়াহে এজন সফল মানুহৰ সন্মান পাবা আৰু সেই দুজন যুৱক যুৱতী আত্মজোতে চিৰ শান্তি লাভ কৰক তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা বিচাৰিলো আৰু যাতে এনেকুৱা ঘটনা দুনাই আমাৰ ইয়াত নহয় তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো আৰু আপোনালোকৰ মনত যদি কেতিয়াবা আত্মহত্যাৰ দৰে এইবিলাক বেয়া ভাৱ চিন্তা হয় তেতিয়াহ'লে এবাৰ গৈ কেনে চাব প্লিজ নিজৰ মা দেউতাৰ মুখখন চাব এবাৰ হস্পিটেলত গৈ কেনে চাব যিয়ে নেকি কেনেকে 24 ঘণ্টা নিজৰ মৃত্যুৰ সৈতে যুঁজি আছে আৰু হ'ব দিয়ক আজিলৈ ইমানখিনি আছে এটা মোৰ ফালৰ পৰা সৰু চেষ্টা যাতে আমাৰ সমাজখন অলপ হ'লেও শুধৰাই অলপ হ'লেও ভাল হয় আগত কৰি আৰু এইবিলাক যাতে কুপ্ৰথা যেনেকুৱা আত্মহত্যাৰ দৰে এইবিলাক নাইকিয়া হৈ যায় আমাৰ সমাজৰ পৰা সেইটো আমি বিচাৰো যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট